নিৰাপদ জেগালৈ নিব লাগিব ঠিক আছে কি কৰিম আমি কেনেকৈ ধৰিছোঁ চাওক নিজক কুঁৱাতে বাঁহতক ধৰিছোঁ কি হৈ গ'ল টকি হৈ গ'ল নাই শকত মানে খালি এনেকৈ হেৰি ধৰিব লাগিব দেই এই যিটো মণি বন্ধ নকয় জানো ইমান শকত মানুহ হওক দেখিলা ইমান শকত হয় আমি তেখেতক নিৰাপদে মানে আমি হেৰি খালি দিব পাৰোঁ নমোৱাটো একে এনেকুৱা দেখিছা নাই ক'ৰবাত ষ্টেচা বুলি কয় ষ্টেচা কি বোলে ষ্ট্ৰেটচা বুলি কয় ঠিক আছে আমি কি কৰোঁ মানুহ উঠাই পেলাই কি কৰোঁ এতিয়া খেলোঁতে হয় যেতিয়া মানুহে দুখ পায় যেতিয়া মানুহে দুখ পায় তেতিয়া আমি ধৰক 4জন মানুহ আছোঁ বা 2জন মানুহ আছোঁ তেতিয়া আমি কি কৰিম ইয়াক এনেকৈ এই ষ্ট্ৰেটচাৰৰ সহায়ত আমি দুখ পোৱা মানুহজনক মেডিকেল টিমৰ ওচৰলৈ বা নিৰাপদ জেগালৈ আমি লৈ যাম আইনে দুখ পালে মেডিকেল টিমৰ ওচৰলৈকে নিব লাগিব ঠিক আছে এতিয়া নিয়াৰ পদ্ধতি আছে এতিয়া এইবিলাক মাৰি ল'ব লাগিব মানে মানুহজন পৰি যাব পাৰে হয় নহয় মানুহজন পৰি যাব পাৰে সেইকাৰণে কি এইবিলাক চাব তাৰপিছত আমি এটা কথা চাম যে আমি মানুহজন বহুৱাইছোঁ হয় মানুহজনৰ মূৰটো কোনফালে আছে ঠিক আছে এতিয়া মই কিনি আছোঁ মানুহজনৰ মুখতে আছোঁ নে মুখৰ ফালে আছোঁ নে মই এনেকৈ লৈছোঁ জানো নাই লোৱা এনেকৈ গ'লে আমাৰ কি হ'ব কথাটো ধৰি লওক এনেকৈ নি আছোঁ তেখেতৰ কিবা অসুবিধা আছে তেখেতে কিবা ক'লেও দুখ পাই থকা মানুহ মাত নোলাবও পাৰে তেতিয়া কিবা ক'লেও মই জানো শুনিম নুশুনো তেতিয়া আমি কি কৰিম তেখেতৰ ফালে এনেকৈ মূৰটো কৰি লওঁ এনেকৈ উঠালোঁ এতিয়া কিবা বোলে তেখেতৰ কিবা চলি গৈছে মূৰটো এনেকুৱা হৈছে তেতিয়া কিবা ক'লেও মই সুধিব পাৰিম ঠিক আছে তেতিয়া আমি কি কৰিম এনেকৈ নি বলক আৰু দিবলৈ মন আছে নেকি অঁ উপাদানৰ সংমিশ্ৰণকে আমি কি বুলি ক'ম জুই বুলি ক'ম বুজিছানে এই 3টা সংমিশ্ৰণৰ ভিতৰত যদি কোনো এটা নাথাকে তেনেহ'লে জুই হ'ব নেকি যদি অক্সিজেন নাথাকে জুই জ্বলিবনে তাপ নাথাকিলে জুই জ্বলিবনে আৰু দাহ্য পদাৰ্থটো নাথাকিলে জুই জ্বলিব জানো এই 3টা উপাদানৰ সংমিশ্ৰণকে আমি কি বুলি ক'ম জুই বুলি ক'ম হয় নহয় ইয়াৰ ভিতৰত কোনোবা এটা নাথাকিলে জুই জ্বলিব জানো নজ্বলে নহয় এই জুইকে আকৌ আমি নুমুৱাবৰ কাৰণে জুইটো নিৰ্বাপিত কৰিবৰ কাৰণে আমি 4টা ভাগত ভাগ কৰি লৈছোঁ এই জুইকে 4টা ভাগত ভাগ কৰি লৈছোঁ A ক্লাছ ফায়াৰ B ক্লাছ ফায়াৰ C ক্লাছ ফায়াৰ আৰু D ক্লাছ ফায়াৰ এই 4টা ভাগত ভাগ কৰা হৈছে A ক্লাছ ফায়াৰ কি কোনবিলাক অৰ্ডিনেৰী ফায়াৰ যিবিলাকক আমি বেলেগ মানে কিবা ইউজ নকৰাকে আমি জুইটো নিৰ্বাপিত কৰিব পাৰিম যেনে A ক্লাছ ফায়াৰ কোনবিলাক হ'ব খেৰ কাগজ কাঠৰ হয় নহয় এইবিলাক হৈছে কি হ'ল A ক্লাছ ফায়াৰ A ক্লাছ ফায়াৰটো আমি কিহে জুইটো নিৰ্বাপিত কৰিব পাৰিম অকল আমি পানী দি নিৰ্বাপিত কৰিব পাৰিম হয় নহয় জুইটো আমি কি হয় সেইখিনি খেৰক আমি পানী দিলে জুইটো নুমি যাব নাই খৰি জ্বলি আছে ধৰি লোৱা কাঠৰ খৰি জ্বলি আছে তাত যদি আমি কি পানী ইউজ কৰি পেলাই আমি জুইটো নিৰ্বাপিত কৰিব পাৰিম মানে খৰচি নহয় সেইটো আমি বেলেগ মানে ব্যৱহাৰ নকৰাকৈ আমি জুইটো নিৰ্বাপিত কৰিব পাৰিম হয় নহয় তাৰপিছত B ক্লাছ ফায়াৰ অইল ফায়াৰ সেইটো জুইৰ তেলৰ ৱেট বেছি নে পানীৰ ৱেট বেছি হা যদি আমি এইটো জুই যদি আমি পানীৰে নিৰ্বাপিত কৰিব বিচাৰিম তেনেহ'লে এই জুইটো নিৰ্বাপিত হ'ব জানো তেলৰ ৱেটটো যেতিয়া কমিব পানীখিনি পানীৰ আমি যেতিয়া তেলত আমি পানী মাৰি দিম তেতিয়া কি হ'ব তেলৰ ৱেটটো কম হয় নে নহয় পানীতকৈ কম হয় নহয় তেনেহ'লে কি হ'ব জুইখিনি ওপৰলৈ গুচি আহিব পানীখিনি তললৈ গুচি যাব তেনেহ'লে আমি জুইটো নিৰ্বাপিত কৰিব পাৰিমনে জুইটো নুমাব পাৰিম জানো নোৱাৰোঁ তেনেহ'লে আমি সেই জুইটো কেনেকৈ নিৰ্বাপিত কৰিম
গুচি যাব যেতিয়া পানীখিনি আমি মাৰি দিম জুইখিনি ইয়াত আছিলে হয় নহয় সি যেতিয়া তেলখিনি পাব তেলখিনি জ্বলি জ্বলি গৈ সি বিস্তৃত আৰু য'তে ত'তে বিয়পি পৰি যাব আমি সেই জুইটো নিৰ্বাপিত কৰিব পাৰিম জানো সেইটো আমাৰ এটা কেমিকেল আছে গাড়ীৰ ভিতৰত আছে আমাৰ সেইটো টিপুলে বুলি কয় টিপুলে সেইটো আমি কি হয় সংমিশ্ৰণ কৰি পেলাই সেইটো পানীৰ লগত সংমিশ্ৰণ কৰি আমি কি কৰিব পাৰিম সেই জুইটো নিৰ্বাপিত কৰিব পাৰিম তোমালোকে চাৰ্ফ দেখিছা নাই চাৰ্ফত পানী মিক্স কৰিলে কি হয় ফেন উঠে নাই ফেন উঠে হয় নহয় তেনেকৈ সেই পানীৰ লগত আমি মিক্সিং কৰি যেতিয়া জুইটো নিৰ্বাপিত কৰিবলৈ চেষ্টা কৰিম তেতিয়া সেই ফেনটো সৃষ্টি হ'ব ফেনটো সৃষ্টি কৰি পেলাই কি হ'ব ইয়াত ধৰি লওক জুইটো জ্বলি আছে হয় নহয় এইপৰা জুই এই জুইৰ পৰা আমি কি কৰিম টিপুলে আৰু পানী সংমিশ্ৰণ কৰি পেলাই আমি ইয়াৰ পৰা আৰম্ভ কৰিম মানে জুইটো নিৰ্বাপিত কৰিবলৈ ইয়াৰ পৰা চেষ্টা কৰি আছোঁ নহয় তেতিয়া কি হ'ব সি ফেন সৃষ্টি হ'ব ফেন সৃষ্টি হৈ কি হ'ব জুইটোক আৱৰি ধৰিব এনেকৈ আৱৰি ধৰিব এইটো কি চিষ্টেম বুলি কয় ব্লেংকেটিং চিষ্টেম ঠাণ্ডা দিনত আমি ব্লেংকেট পিন্ধিলে আমাৰ ঠাণ্ডা লাগে জানো নালাগে হয় নহয় তেনেকৈ কি হ'ব সেই জুইটোক যেতিয়া সি এই বস্তুটোৰ লগত আমি এই টিপুলেপৰ লগত আমি পানীৰ লগত মিক্স কৰি পেলাই আমি জুইত নিক্ষেপ কৰিম হয় নহয় জুই মানে নুমাবলৈ চেষ্টা কৰিম এই টিপুলেপ ইয়াত আছে এইটো ইয়াৰ লগত আমি পানী মিক্স কৰি মাৰিম এই জুইলৈ নিক্ষেপ কৰিম মানে জুই নিৰ্বাপিত কৰিবলৈ চেষ্টা কৰিম হয় নহয় তেতিয়া কি হ'ব ই ফেন সৃষ্টি কৰিব যেনেকৈ আমাৰ চাৰ্ফত পানী মিক্স কৰিলে কি হ'ব ফেন সৃষ্টি হ'ব সেই ফেনে কি কৰিব লাহে লাহে আমি তাক মানে ডাইৰেক্ট জুইত নামাৰোঁ আমি কি হ'ল ইয়াৰ পৰা আৰম্ভ কৰি জুইটো এইখিনিত আছে নহয় ইয়াৰ পৰা আৰম্ভণি কৰিম কৰি লাষ্টত গৈ জুইক সি আৱৰি ধৰিব সি ব্লেংকেট কৰিব মানে ঢাকি দিব তাক ঢাকি দিলে কি হ'ব তাপৰ মাত্ৰা কমি যাব অক্সিজেনটো পাব জানো সি যেতিয়া ইয়াক ঢাকি দিম আমি তেতিয়া সি কি হ'ব এই বাবুলছ মানে সেই কিবা ফেনৰ সৃষ্টি হ'ব সেইখিনি কি হ'ব ইয়াক ঢাকি দিব ঢাকি দিয়াৰ পিছত সি প্ৰথমে কি হ'ব অক্সিজেনটো নাইকিয়া কৰিব অক্সিজেনটো নাইকিয়া কৰাৰ পিছত সি ক্ৰমান্বয়ে ঠাণ্ডা হৈ গৈ থাকিব যেতিয়া জুইটো নাথাকিব সি ঠাণ্ডা হ'ব নাই তাপমাত্ৰা কমি যাব নাই লাহে লাহে তেনেকৈ গৈ পেলাই আমি বি ক্লাছ ফায়াৰটো আমি নিৰ্বাপিত কৰিব পাৰিম ইয়াত সম্পূৰ্ণ লিখা আছে টিপুলেপ লিখা আছে ইয়াত কি মানে ইয়াত ফুল মিনিং কি আছে একুৱা ফিল্ম ফৰ্মিং ফৰ্ম ইয়াৰ সম্পূৰ্ণ নাম এইটো কেমিকেলৰ লগত আমি পানী মিক্স কৰি পেলাই এই তেলৰ জুইটো নিৰ্বাপিত কৰিব পাৰিম হয় নহয় তাৰপিছত চি ক্লাছ ফায়াৰ কি হ'ব লিকুইড LPG বা আপোনাৰ কাৰেণ্টৰ হয় নহয় সেইটো আমি কেনেকৈ নিৰ্বাপিত কৰিম আমাৰ এতিয়া আমি ভয় খাওঁ গম পাইছেনে এই চিলিণ্ডাৰটোৱে ধৰি লোৱা এই পাইপডালত লাগি গ'ল বা বাৰ্ণাৰত কিবা লাগি গ'ল এইটো ধৰি লোৱা ৰেগুলেটৰ বুলি ধৰি লৈছোঁ এইটো ৰেগুলেটৰত লাগি গ'ল বা পাইপডালত লাগি গ'ল হয় নহয় আমি কি কৰোঁ জুই লাগিছে বুলি আমি পলাই যাওঁ হয়নে বোলে এই চিলিণ্ডাৰত গেছ লাগি গ'ল আমি পলাই গুচি গ'ল ভয় খাব নালাগে পাৰিলে আমি কি হ'ম ৰেগুলেটৰটো প্ৰথম বন্ধ কৰি ল'ম ৰেগুলেটৰটো যদি বন্ধ কৰি দিওঁ নহয় সি গেছটো ছাপ্লাই পাব জানো নাপায় তেনেহ'লে গেছটো ছাপ্লাই নাপালে সি জুইটো জ্বলি থাকিব জানো এসময়তটো সি নুবিব তেতিয়া আমি কি কৰিম পানী মাৰি বা ইটা ব্লেংকেট মেৰিয়াই দিলে কি হ'ব ই অক্সিজেনটো বাহিৰৰ পৰা পাব জানো নাপাব নহয় হয় নহয় যদি সেইটো কৰাৰ পিছত যদি আমি পুখুৰীৰ ওচৰত আছে বোলে কিবা বোলে নিৰ্বাপিত হোৱা নাই কি হ'ল আমি টানি পেলাই পিছফালৰ পৰা টানি গেছ চিলিণ্ডাৰটো পানীত পেলাই দিম হয় নহয় সেইটো আমি ধৰি লোৱা ফায়াৰ ব্ৰিগেড আহি নোপোৱালৈকে সেই ব্যৱস্থাটো যদি ওচৰত আছে কৰিবলৈ চেষ্টা কৰিব লাগে মানে ভয় খাব নালাগে গম পাইছেনে যদি ৰেগুলেটৰটো আছে নহয় ৰেগুলেটৰটো যদি অফ কৰি দিয়ে অফ কৰাৰ পিছত ইয়াৰ জুইৰ শক্তিটো কমি যাব হয় নহয় আমি যেতিয়া খাদ্য খাই থাকিম আমাৰ তেতিয়া শক্তি আমাৰ বেছি আমাৰ গাত শক্তি থাকিব হয় নহয় যদি আমাৰ খাদ্য যদি আমি নাখাওঁ নহয় আমাৰ শক্তিটো কমি নাযাব জানো যেতিয়া সি এই পাইপ লাইনত যেতিয়া গেছটো সি নাপাব তেতিয়া সি কমজুৰি হৈ যাব জুই গম পাইছেনে
এনেকৈ আমি তাৰপিছত আমি পানী মাৰি দিলোঁ বা ব্লেংকেটিং কৰি দিলোঁ। এনেকুৱা আমি এই গেছৰ জুইটো নিৰ্বাপিত কৰিব পাৰিম। তাৰপিছত ডি ক্লাছ ফায়াৰটো হৈছে মেটেল ফায়াৰ। মেটেল ফায়াৰটো আমাৰ ইয়াত ইমান প্ৰযোজ্য নহয়। আমাৰ ইয়াত ধৰি লওক ইণ্ডাষ্ট্ৰি এৰিয়াবিলাকত প্ৰযোজ্য হয়।